আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জাৰিয়া অৰ্থ বিক্ষেপকাৰী বতাহ। সূৰাটোৰ 51 নম্বৰ আয়াতৰ পৰা 53 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। তোমালোকে আল্লাহৰ লগত আন কাকো পাস্য কৰি নল'বা। নিশ্চয় তেওঁৰ পক্ষৰ পৰা তোমালোকলৈ অহা মই এজন প্ৰকাশ্য সতৰ্ককাৰী। এনেদৰে চলি আহিছে সিহঁতৰ পূৰ্বৱৰ্তী মানুহবিলাকৰ প্ৰতি এনে কোনো ৰচুল অহা নাছিল যিজনাক সিহঁতে যাদুকৰ বা বলিয়া বুলি আখ্যা দিয়া নাছিল। 53 নম্বৰ। সিহঁত সকলোৱে পৰস্পৰে বুজাপৰা কৰি লৈছে নেকি? আচলতে কথাটো তেনে নহয়, বৰং সিহঁত এটা সীমা লংঘনকাৰী স্বেচ্ছাচাৰী জাতিয়েই। সমাপ্ত।